বৰ্বৰ হত্যাকাণ্ডৰ পিছত ভাৰতীয় সেনাবাহিনীয়ে বহিৰাজ্য পাকিস্তানক যি উচিত প্ৰত্যুত্তৰ দিলে আৰু তাৰ কাৰণে আমি ভাৰতীয় হিচাপে গৌৰৱান্বিত আৰু ভাৰতীয় সেনাক উৎসাহ দিবৰ বাবে আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিকে ধৰি অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্তাই, কংগ্ৰেছ কৰ্মীয়ে এই ভাৰতীয় সেনাৰ লগত আমি আগতেও আছিলোঁ, এতিয়াও আছোঁ আৰু ভৱিষ্যতেও থাকিম। আৰু পাকিস্তানৰ বহিৰাজ্য পাকিস্তানকো আমিও সকীয়াই দিব বিচাৰিছোঁ যে ভাৰতৰ অৰ্থনীতি, ভাৰতৰ মানুহক ভাবুকি দি লাভ নাই, ধ্বংস তোমালোকেই হ'বা। আগতেও 4বাৰ হৈছা, এইবাৰৰ সৈতে 5বাৰ তোমালোকে ধ্বংস হ'বা। গতিকে ভাৰতৰ ওপৰত চকু নিদিবা। ভাৰতীয় সেনাৰ শক্তি, অদম্য সাহস আৰু অদম্য স্পৃহা আছে ভাৰতীয় সেনাৰ মাজত, আৰু সেই শক্তিৰে ভাৰতৰ জনসাধাৰণক সুৰক্ষিত কৰাৰ লগতে বহিৰাজ্য পাকিস্তানক যি ধৰণে প্ৰত্যুত্তৰ দিলে তাৰ কাৰণে আমি ভাৰতীয় সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজি আমাৰ এই ভাৰতীয় সেনাক সাহস দিয়াৰ কাৰণে, ভাৰতীয় সেনাৰ লগত যে আমি আছোঁ সেই প্ৰচেছনৰ কাৰণে আমি এটা প্ৰচেছনৰ জয় হিন্দ যাত্ৰাৰে আমি অকল ৰঙিয়াত বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষতে ইতিমধ্যে যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কৰিছে, আজি বৰপেটা জিলা কংগ্ৰেছ কৰিছে, আজি ৰঙিয়া বিধানসভা সমষ্টিত যুৱ কংগ্ৰেছসকলে বা পেৰেণ্ট কংগ্ৰেছ বা ব্লক কংগ্ৰেছ সকলোৱে মিলি আমি আজি এই জয় হিন্দ যাত্ৰা আৰম্ভ কৰিছোঁ। পেহেলগামত পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীৰ দ্বাৰা আমাৰ 28জন নাগৰিকক যেনেকৈ নিৰ্মমভাৱে হত্যা কৰিলে পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্বাৰা, আমি প্ৰথমতে আমাৰ কংগ্ৰেছৰ ফালৰ পৰা এইটোক তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছোঁ। আৰু তাৰ প্ৰতিশোধ কল্পে আজি ভাৰতীয় সেনাই পাকিস্তানত গৈ তেওঁলোকৰ 9টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিলে। আমি ভাৰতীয় সেনাক এই পটভূমিৰ পৰা আমি তেখেতসকলক চেলুট জনাইছোঁ আৰু তেখেতসকলৰ বীৰত্বৰ প্ৰতি সন্মান জনাই তেখেতক উৎসাহিত কৰাৰ কাৰণে আমি যুৱ কংগ্ৰেছৰ নেতৃত্বত জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ সকলো বিষয়ববীয়াই আজি তেওঁলোকক উৎসাহ জনোৱাৰ কাৰণে, তেওঁলোকক প্ৰেৰণা জনোৱাৰ কাৰণে আজি আমি এটা মাৰ্চ ৰেলী উলিয়াইছোঁ। আমি তেখেতসকলক আগবঢ়াই যোৱাৰ ক্ষেত্ৰত আমাৰ আন্তৰিকতা আছে, আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ। আমি প্ৰতিজন ভাৰতীয় সেনাৰ লগত আমি আছোঁ, তেখেতসকলৰ বীৰত্বক আমি চেলুট জনাইছোঁ। আমি তেখেতসকলৰ লগত আছোঁ, আজীৱন তেখেতসকলৰ লগত থাকি আমি উৎসাহ